নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। বহুত এটা ভাল খবৰ আছে আপোনালোকৰ কাৰণে। গুৱাহাটী হাইকোৰ্টে প্ৰায় 367টা অৰ্থাৎ 367টা পোষ্ট উলিয়াইছে। পোষ্ট কেইটা হৈছে জা অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। এইটো এটা বহুত ভাল পোষ্ট হয়। লগতে আৰু এটা ভাল কথা হ'ল কি, আপোনালোকে এই পোষ্টসমূহ নিজৰ জিলাতে কৰিব পাৰিব। নিযুক্তি অৰ্থাৎ চাকৰিসমূহ নিজৰ জিলাতে কৰিব পাৰিব। এতিয়া চাওক, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইন দ্য ডিষ্ট্ৰিক্ট কোৰ্ট অফ আছাম অৰ্থাৎ গুৱাহাটী হাইকোৰ্টৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত থকা যিসমূহ ছাবৰ্ডিনেট কোৰ্ট আছে, অসমৰ জিলাসমূহত থকা যিসমূহ ছাবৰ্ডিনেট কোৰ্ট আছে, সেই ছাবৰ্ডিনেট কোৰ্টসমূহত আপোনালোকে পোষ্টিং পাব। ইয়াতে পোষ্ট বজালি আছে বাক্সা, বৰপেটা, বিশ্বনাথ অৰ্থাৎ অসমৰ প্ৰায় কেইখন টোটেল 34খন ডিষ্ট্ৰিক্টৰ অৰ্থাৎ 34খন জিলাৰ এই গোটেই পোষ্টসমূহ আছে। ক'ৰবাত আছে 9টা, ক'ৰবাত আছে 7টা, ক'ৰবাত আছে 2টা, ক'ৰবাত আছে 12টা, ক'ৰবাত আছে 15টা, এনেধৰণে পোষ্টসমূহ ভাগ কৰা হৈছে। তো ইয়াৰ কাৰণে এপ্লাই ডেট কেতিয়া দিছে আৰু কেনেধৰণে এপ্লাই কৰিব লাগে, তাৰ কাৰণে কোৱালিফিকেশ্যন কি লাগে, লগতে আপুনি আপোনাৰ কোৱালিফিকেশ্যন কি কি থাকিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, কিমান টকা লাগিব, ডেট কি, আমি সেই কথাখিনি ডিছকাছ কৰিম। তো ফাৰ্ষ্ট কথা হ'ল, ইয়াতে আপোনালোকে চাওক, এইটো এটা গুৱাহাটী হাইকোৰ্ট এট গুৱাহাটী কালি এখন এডভাৰটাইজমেণ্ট ৰিলিজ হৈছে 2 জুলাই 2025। ইয়াতে কৈছে যে ছাবমিশ্যন অফ দ্য অনলাইন এপ্লিকেশ্যন ষ্টাৰ্টছ ফ্ৰম 15/7 অৰ্থাৎ 15 জুলাই মাহৰ 15 তাৰিখৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 3টা বজাৰ পৰা, আবেলি 3টা বজাৰ পৰা। তাৰপিছত লাষ্ট ডেট আছে আপোনাৰ 31/7 অৰ্থাৎ 31 জুলাইলৈকে লাষ্ট ডেট আছে। সন্ধিয়া 5টা বজালৈকে আপুনি এপ্লাই কৰিব পাৰিব। লগতে যিটো বেংক ট্ৰানজেকশ্যন আছে, অৰ্থাৎ এপ্লাই কৰিলে যিটো পইচা দিব লগা হয়, সেইটো আপুনি 5 তাৰিখলৈকে দিব পাৰিব। জুলাই আগষ্ট মাহৰ 5 তাৰিখৰ ভিতৰত আপুনি এইটো ট্ৰানজেকশ্যন কমপ্লিট কৰিব লাগিব। অৰ্থাৎ বেংকটো যেতিয়ালৈকে খোলা থাকে, বেংকৰ ট্ৰানজেকশ্যন আৱাৰ্ছ যেতিয়ালৈকে খোলা থাকে, অৰ্থাৎ 4টা বজালৈকে আপুনি 4টা বজাৰ ভিতৰত এইখিনি ট্ৰানজেকশ্যন কমপ্লিট কৰিব লাগিব। ঠিক আছে, বুজি পালে? SC আৰু ST সকলে 250কে ফিজ দিব লাগিব। লগতে যিসকল আদাৰ আছে, অৰ্থাৎ OBC বা আনৰিজাৰ্ভ কেটেগৰী যিখিনি আছে, তেওঁলোকে 500কে ফিজ দিব লাগিব, অনলাইন ফিজ। আৰু যিসকল PWD যিসকল পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি আছে ব্যক্তি, সেইসকলে কোনো ফিজ দিব নালাগে। কেটেগৰী নিড নট টু পে এনি ফিজ। ক্লিয়াৰ? ইয়াতে আপোনালোকে চাই লওক, এইটো ইয়াতে স্পষ্টভাৱে লিখা আছে যে অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড টিল 5 PM 31/07/2025 from the citizens of India as defined under Article 5 and Article 6 of the Constitution of India for filling up the following vacancies of junior administrative assistant, the District Court of Assam. আৰু পে স্কেলটো কৰিছে 40,000 to 70,000 উইথ গ্ৰেড পে 6,200। ঠিক আছে, বুজি পালে? মই কৈছোঁ ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট কিমান আছে আপোনালোকে ইয়াতে দেখিছে। বজালিত 9টা আছে, বাক্সাত 2টা আছে, বৰপেটাত 8টা, বিশ্বনাথত 12টা, বঙাইগাঁও 4টা, কাছাৰত 9টা, চৰাইদেউত 25টা, চৰাইদেউত হাইষ্ট আছে নেকি, চিৰাঙত 5টা, দৰঙত 16টা, ধেমাজিত 6টা, ধুবুৰীত 13টা, ডিব্ৰুগড়ত 8টা, ডিমা হাছাও 11টা, গোৱালপাৰা 4টা, গোলাঘাট 13টা, হাইলাকান্দি 9টা, হোজাই 13টা, যোৰহাট 15টা, কামৰূপ মেট্ৰ' 22টা, কামৰূপ আমিনগাঁও 10টা, কাৰ্বি আংলং 12টা, কোকৰাঝাৰ 9টা, লখিমপুৰ 8টা, মাজুলী 6টা, মৰিগাঁও 14টা, নগাঁও 11টা, নলবাৰী 10টা, শিৱসাগৰ 3টা, শোণিতপুৰ 16টা, চাউথ চালমৰা মানকাছাৰ হাইষ্ট আছে, চৰাইদেউত আছে 25, চাউথ চালমৰা মানকাছাৰ 26টা আছে, শ্ৰীভূমিত আছে 12টা, তিনিচুকীয়াত আছে 15টা, ওদালগুৰিত আছে 5টা আৰু ৱেষ্ট কাৰ্বি আংলঙত আছে আপোনাৰ 6টা। টোটেল পোষ্টৰ সংখ্যা হৈছে 367। ঠিক আছে, তাৰপিছতে কথাটো হ'ল কি, এটা লিখিছে এ কেণ্ডিডেট ইজ এলাউড টু সাবমিট ওৱান এপ্লিকেশ্যন ফৰ্ম অনলি এগেইনষ্ট এ ডিষ্ট্ৰিক্ট অফ হিজ হাৰ চইচ। অৰ্থাৎ এখন এপ্লিকেশ্যন কৰিব পাৰিব আপুনি যিকোনো এখন ডিষ্ট্ৰিক্টৰ এগেইনষ্টত, আপুনি কোনখন ডিষ্ট্ৰিক্টৰ হয় সেইখন ডিষ্ট্ৰিক্টৰ বাবেহে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে কমন ৰিটেন এক্সাম হ'ব। কমন ৰিটেন এক্সামটো হ'ব আপোনাৰ উইল বি হেল্ড ফৰ চিলেকশ্যন টু দ্য
above mentioned post for all the establishment of all the district. However, final selection will be made district wise. অৰ্থাৎ যেতিয়া ফাইনেল সিলেকশন হ'ব প্ৰথমতে কম্বাইন্ড ৰিটেন হ'ব কিন্তু ফাইনেল যেটো সিলেকশন হ'ব সেইটো ডিস্ট্ৰিক্টৰ ওপৰত ভিত্তি কৰি পেলাইহে ডিস্ট্ৰিক্ট ওয়াইজ হ'ব এটো আপোনাৰ গোটেই অসমৰ গোটেইখন ডিস্ট্ৰিক্টৰ মিলাই পেলাই নহয় এখন এখন নিৰ্দিষ্ট যোনখন ডিস্ট্ৰিক্টত আপুনি এপ্লাই কৰিছিলে সেই ডিস্ট্ৰিক্টখনৰ ওপৰত ভিত্তি কৰিহে আপোনাৰ ফাইনেল সিলেকশনটো হ'ব ঠিক আছে তাৰপিছত এলিজিবিলিটি কি লাগিব আপোনাৰ কি যোগ্যতা লাগিব যোগ্যতা হ'ল আপুনি যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা বা যিকোনো এখন কলেজৰ পৰা আপুনি গ্ৰেজুৱেট হ'ব লাগিব A candidate must be a graduate in any stream from a UGC recognized university as of the last date of submission of application. যিকোনো এখন ইউনিভাৰ্চিটিৰ পৰা আপুনি গ্ৰেজুৱেট হ'লে হ'ল he must possess a certificate of computer অৰ্থাৎ 3 মাহৰ এটা কম্পিউটাৰ সাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব 3 মাহৰ এটা কম্পিউটাৰ কোৰ্স কৰাৰ আপোনাৰ এখন সাৰ্টিফিকেট থাকিব লাগিব The candidate should have knowledge of the official language of state of Assam. অসম চৰকাৰৰ যিটা অফিচিয়েল ল্যাঙ্গুৱেজ হয় সেই অফিচিয়েল ল্যাঙ্গুৱেজ কিটা আপুনি জানিব লাগিব আসামিজ জানিব লাগিব আসামিজ নাজানিলে নহব The candidate must possess valid employment exchange registration. আমাৰ যিখন employment exchange registration যিখন কাগজ আছে সেই কাগজখন থাকিব লাগিব ঠিক আছে তাৰপিছতে এজ লিমিট হৈছে ক্যাটেগৰি ওয়াইজ আপোনাৰ এসসি এসটি কাৰণে এজ আছে ওবিসি এমওবিসি কাৰণে আছে আনৰিজাৰ্ভৰ কাৰণে কিমান এজ আছে এইটো চাওক আনৰিজাৰ্ভৰ কাৰণে আছে আপুনি মিনিমাম 18 বছৰ ম্যাক্সিমাম 40 ইয়াৰ্স 40 বছৰ ওবিসি আৰু এমওবিসি কাৰণে 18 ম্যাক্সিমাম 43 এসসি এসটি প্লেন হিল যিসকল আছে তেওঁলোকৰ বাবে 18 বছৰ আৰু 45 বছৰ মিনিমাম 18 ম্যাক্সিমাম 45 গুটেখিনি পোষ্টৰ কাৰণে মিনিমাম 18 আৰু ম্যাক্সিমাম 40 43 45 আৰু 50 আৰু পিডব্লিউবিডি যিসকল আছে তেওঁলোকৰ কাৰণে 50 ইয়াৰ্স ঠিক আছে বুজি পালে সিলেকশন প্ৰসেসটো কেনেকৈ হ'ব আপোনালোকৰ সিলেকশন প্ৰসেস হ'ব এটা কমন ৰিটেন টেষ্ট এটা হ'ব 120 নম্বৰৰ 120 মাৰ্কছৰ এটা কমন ৰিটেন টেষ্ট হ'ব ঠিক আছে CWT হ'ব এটা এটা হ'ব 120 মাৰ্কৰ তাতে কি কি আহিব আপোনালোকৰ সিলেবাসটো কি হ'ব জেনাৰেল ইংলিশ 50 নম্বৰ জেনাৰেল ইংলিশ আহিব জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ অৰ্থাৎ জিএস জেনাৰেল ষ্টাডিজৰ লগত যোগ কৰি পেলাই আপোনাৰ কম্পিউটাৰ নলেজ যোগ কৰি 30 নম্বৰ আহিব জেনাৰেল এপ্টিটিউড 20 মাৰ্কস ঠিক আছে জেনাৰেল এপ্টিটিউড মানে এটা জেনাৰেল ম্যাথছ আৰু জেনাৰেল ৰিজনিং আছে সেই আহিব ঠিক আছে বুজি পালে মানে আপোনাৰ ইংলিশৰ পৰা আহিব 50 মাৰ্কস তাৰ পিছতে জিকে প্লাস কম্পিউটাৰ মিলাই আহিব আপোনাৰ 30 মাৰ্কস তাৰ পিছত আপোনাৰ ম্যাথছ প্লাস ৰিজনিং ম্যাথছ আৰু ৰিজনিং আপোনাৰ জেনাৰেল এপ্টিটিউড বুলি কৈছে মানে যিখিনি বেসিক হয় সেইখিনি আহিব তাৰ পৰা আহিব আপোনাৰ 20 মাৰ্কস টোটাল হৈছে 100 মাৰ্কস প্লাস আপোনাৰ আপুনি অফিচিয়েল ল্যাঙ্গুৱেজ অফ দা ষ্টেট আসামিজ যেটো অফিচিয়েল ল্যাঙ্গুৱেজ হয় 20 মাৰ্কস এটা তাৰ পৰা আহিব আপুনি অসমীয়া ভাষাৰ ওপৰত আপোনাৰ জ্ঞান থাকিব লাগিব অসমীয়া ভাষাৰ ওপৰত জ্ঞান থাকিব লাগিব আৰু তাৰ পৰা কিমান নম্বৰ আহিব 20 নম্বৰ আহিব টোটাল আপোনাৰ 120 নম্বৰ ঠিক আছে 120 আপোনাৰ এটো কমন ৰিটেন টেষ্টটো হ'ল আপুনি পাস কৰিলে এখিনি সিলেবাসটো মই অলৰেডি কৈ দিলো এখিনি ওপৰত আহিব তাৰছতে ইটস কোৱেশ্চন will carry 1 mark অৰ্থাৎ এটা প্ৰশ্নৰ বাবদ 1 নম্বৰকৈ থাকিব আৰু যদি ভুল কৰে তেতিয়াহলে আপোনাৰ 0.25 কে কাটা যাব ঠিক আছে সে ধৰি ললো আপুনি এটা প্ৰশ্নৰ কাৰণে 1 নম্বৰ আছে আৰু যদি ভুল কৰে তেতিয়াহলে আপুনি যি পোৱা নম্বৰ আছে তাৰ পৰা 0.25 নম্বৰ এটা কটা যাব ঠিক আছে ক্লিয়াৰ হ'ল marks obtained in Assamese language segment will not be counted in preparing the merit list written test as well as the final selection select list অর্থাৎ 20 marks to যেটো ল্যাঙ্গুৱেজৰ ওপৰত আছে 20 নম্বৰটো হেতু ফাইনাল সিলেকশনত আপোনাৰ হেতু কাউন্ট নকৰে কাউন্ট কৰিব আপোনাৰ যেটো আছিলে জেনাৰেল ইংলিশ তাৰছতে জিএস প্লাস কম্পিউটাৰ আৰু জেনাৰেল এপ্টিটিউড সেইখিনি মাৰ্কস কাউন্ট কৰিব ফাইনাল সিলেকশনত ঠিক আছে আৰু ক্যান্ডিডেট ইন দা ৰেশিও 1:5 ৰেশিওত মাতিব অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত আপোনাক 5 জনকে মাতিব ঠিক আছে 1:5 ফ্ৰম দা ৰেংক ওয়াইজ মাৰ্কশিট ফ্ৰম যেটো কমন ৰিটেন টেষ্ট হ'ব তাত আপোনাৰ এটা পোষ্টৰ এগেইনষ্টত 5 জনকে মাতিব যোনটো নেক্সট টেষ্ট আছে হেতু হৈছে কম্পিউটাৰ স্কিল টেষ্ট আছে 35 মাৰ্কস অৰ্থাৎ আপোনাৰ প্ৰথম
যিটো ৰিটেন টেষ্ট হ'ব সেইটো 120 মাৰ্কৰ আছিলে, তাৰ পৰা যিসকল কেণ্ডিডেট মাতিব সেইটো 1:5 অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ মাতিব। কোনটো টেষ্টলৈ? কম্পিউটাৰ স্কিল টেষ্ট। ইয়াতে 3টা টেষ্ট আছে। এটা হৈছে আপোনাৰ প্ৰথমটো হৈছে কমন ৰিটেন টেষ্ট CWT, তাৰপিছতে আপোনাৰ হ'ব কম্পিউটাৰ, তাৰপিছত হ'ব আপোনাৰ ভাইভা। ঠিক আছে, এই 3টা হ'ব। তো প্ৰতিটো ষ্টেজৰ কাৰণে কেনেধৰণে কেণ্ডিডেট মতা হ'ব? প্ৰথমটোত 1:5 কম্পিউটাৰ টেষ্টৰ কাৰণে, তাৰপিছত চাগে ভাইভালো 1:3কৈ মাতিব। ইয়াতে দিয়া আছে। কম্পিউটাৰ স্কিল টেষ্টৰ কাৰণে 35 মাৰ্কছ। কম্পিউটাৰ টাইপিং টেষ্ট ল'ব ইন এ টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ, সেইটোত আছে আপোনাৰ 20 মাৰ্কছ। যিটো কম্পিউটাৰ টেষ্টৰ কাৰণে 35 মাৰ্কছ আছিলে, 35 মাৰ্কছৰ 20 মাৰ্কছ হৈছে আপোনাৰ টাইপিং টেষ্ট। তাৰপিছত প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্পীড টেষ্ট, তাত আছে 15 নম্বৰ। 20 + 15 35 মাৰ্কছ আপোনাৰ কম্পিউটাৰ টেষ্টত আছে। ঠিক আছে। Candidates in the ratio of 1:3 from the combined rank wise mark sheet of the written test and computer test 3 times of the total number of posts for a particular district। অৰ্থাৎ লাষ্টত কম্পিউটাৰ টেষ্টৰ পিছত আপোনাৰ 1:3কৈ ভাইভালে মাতিব। ভাইভা হছ আছে। তো ভাইভালে আপোনাক কিমানকৈ মাতিব? 1:3 অন দ্য বেচিছ অফ দ্য গ্ৰেণ্ড টোটেল মাৰ্কছ আউট অফ 150। অৰ্থাৎ ৰিটেন টেষ্ট আছিলে আপোনাৰ 120, কিন্তু তাৰ ভিতৰত ধৰিব 100 নম্বৰ ধৰিব। কম্পিউটাৰ টেষ্ট আছিলে আপোনাৰ 35, তাৰপিছতে যিটো ভাইভা আছে তাত আছে 15। টোটেল আপোনাৰ 150 মাৰ্কছে ধৰিব। আগৰ যোনটো ৰিটেন টেষ্টত 20 মাৰ্কছ এটা লেংগুৱেজৰ ওপৰত আছিলে, সেইটো আপোনাৰ সেই মাৰ্কছটো নধৰে। ঠিক আছে। আৰু ভাইভাত আপোনাক কিমান নম্বৰ দিব? 15 নম্বৰ দিব। 15 নম্বৰ আছে ভাইভাত। আৰু লগতে কৈছে ইন কেছ অফ কেণ্ডিডেটছ অবটেইনিং দ্য চেম গ্ৰেণ্ড total marks, the candidate who obtain more marks in the written test and computer skill test will be given preference। ঠিক আছে, একে নম্বৰ পালে যোনটোত বেছি নম্বৰ পায় সেইটোতে সেইজন কেণ্ডিডেটকে প্ৰিফাৰেঞ্চ দিব, সেইজন কেণ্ডিডেটকে গুৰুত্ব দিব। Where marks obtained by such candidate in such scenario are also same, then the candidate who is senior in age will be given preference। অৰ্থাৎ ধৰি লওক আপুনি বা মই, মোৰ ধৰি ল'লোঁ এই দুজন ব্যক্তি, এজনৰ ধৰি ল'লোঁ 30 বছৰ, এজনৰ ধৰি ল'লোঁ 40 বছৰ। ঠিক আছে। যদি 30 বছৰ ব্যক্তিজনেও 100 নম্বৰ পায়, 40 বছৰ ব্যক্তিজনেও যদি 100 নম্বৰ পায়, তেতিয়াহ'লে কোনজন কেণ্ডিডেটক মানে ল'ব? যোনজনৰ এজ বেছি সেইজন কেণ্ডিডেটক ল'ব। সেইটো কথাকে ইয়াত কোৱা হৈছে। ঠিক আছে। হাউ টু এপ্লাই? আপোনালোকে গুৱাহাটী হাইকোৰ্ট অনলাইন যিটো ৱেবছাইট আছে ghconline.gov.in, অৰ্থাৎ গুৱাহাটী হাইকোৰ্ট online.gov.in, এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ ডেট যিহেতু 15 তাৰিখৰ পৰা দিছে, তো 15 তাৰিখৰ 3টা বজাৰ পৰা আবেলি 3টা বজাৰ পৰা এপ্লাই কৰিব পাৰিব। ইয়াতে আমি যিটো ডিটেইলছ চিলেবাছ হয় সেইটো আমি ডিছকাছ কৰিম। আপোনালোকক জাষ্ট আমি ইনফৰ্মেশ্যনটো দিলোঁ যে গুৱাহাটী হাইকোৰ্টৰ অধীনত অসমৰ যিসমূহ ছাবঅৰ্ডিনেট কোৰ্ট আছে সেই কোৰ্টসমূহত ডিষ্ট্ৰিক্ট ৱাইজ পষ্ট খালী আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। এইটো এটা বহুত ভাল পষ্ট হয়। তো আপোনালোকে যিসকলে বিচাৰি আছিলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট, তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে। ইয়াৰ বিষয়ে যোনটো ডিটেইলছ চিলেবাছ আছে, আমি ডিটেইলছ চিলেবাছটো ডিছকাছ কৰিম নেক্সট ভিডিঅ'ত। কি আহিব, কোনটো পাৰ্টৰ পৰা কিমান ধৰণৰ কুৱেশ্যন আহিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আমি চাই পেলাই ডিটেইল এনালাইচিছ কৰিম। তো এইটো আছে ইনফৰ্মেশ্যন। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে।